মোহাম্মদ বিলায়ত হুছেইন মই লিডু চিপে গাঁও বৰুৱাঘাটতে মোৰ ঘৰ আৰু খেতি মাৰ্ঘিটা সমষ্টি মহকুমা মাৰ্ঘিটা ডিষ্ট্ৰিক্ট তিনিচুকীয়াৰ তো মই ইয়াত খেতি একচুৱেলি যি এটা এইম লৈ কৰি আছোঁ মই ছাকচেছ হয়তো মই লিখা পঢ়া ক'ব গ'লে মানুহে মোক কেতিয়াবা ডাউন দিয়ে আপুনি ইমান লিখা পঢ়া কৰি এই সামান্য চব্জি খেতি কৰে কিন্তু মই তাক প্ৰত্যুত্তৰ দিওঁ যে মই হয়তো লিখা পঢ়া কৰি কাৰোবাৰ ছাৰ্ভিচ কৰিব গ'লে কাৰোবাৰ গোলাম বা কাৰোবাৰ চাকৰ হৈ থাকিব লাগে কিন্তু মোৰ লগত মই নিজে চাকৰি বেলেগক দি আছোঁ মই হয়তো 92ত BA পাছ কৰিছোঁ এইটো এটা কথা সেইকাৰণে মোক বহুতে নজনা মানুহে মোক ডাউন দিয়ে যে আপুনি BA পাছ কৰি আপুনি হয়তো ঠেলি চব্জি বেচে বা কিবা কৰে কিন্তু তাৰ পৰা মই মানুহক দেখাব খুজিছোঁ ক'ব খুজিছোঁ নাই অনলি বেলেগৰ ওপৰত বা চৰকাৰৰ ওপৰত নিৰ্ভৰশীল নোহোৱাতকৈ নিজে স্বাৱলম্বী হৈ আৰু 5জনক মানে স্বাৱলম্বী কৰাটো মই আদৰ্শ দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ আৰু সেইটোত মই ছাকচেছ সেইটোত মই বহুত সুখী ক'ব গ'লে ইয়াত মোৰ চাকৰিতকৈ মই নিজে কৰি বহুত লাভৱান হৈছোঁ বছৰি উপাৰ্জন কিমান কৰে বছৰি ইনকাম অনলি চব্জিৰ পৰা চব্জিৰ অংকটো মই দেখাইছোঁ মিনিমাম হয়তো 3 বা 3 লাখৰ ওপৰতো হৈ যায় তামোল চামোল আছে এইবিলাকৰ মই হিচাপে কৰা নাই 50,000 টকাৰ তামোল হয় ধান এইবাৰ 1,18,000 টকাত ধান বেচিছোঁ এইটোতো এক্সট্ৰা আছেই খালি চব্জিৰ ইনকাম এইটো তো যি হওক মানুহক দি পেলাই মোৰ বছৰত মিনিমাম 3 পৰা 4 লাখ টকা কৰ্মচাৰী কেইজন আছে কৰ্মচাৰী আপোনাৰ মতা মানুহ হয়তো মাজে মাজে 4-5জনকৈ লওঁ সিহঁতক চুৰি দিওঁ কিন্তু 4জন বা 3জন সদায় পাৰ্মানেণ্ট মানে থাকেই সিহঁতে সেই ফেমিলিবিলাক আছে চলি আছে চব্জিৰ পৰা পইচাৰ পৰা যিকোনো সুবিধা মোৰ পৰা সিহঁতে পাই আছে শিক্ষিত ল'ৰা ছোৱালী কি আহ্বান কৰে আপুনি শিক্ষিত ল'ৰা ছোৱালীক মই এইখিনিয়ে আহ্বান কৰি আছোঁ যে হয়তো নিজে লিখা পঢ়া কৰি কি কৰিম বুলি যাতে নাৰ্ভাছ নহয় নিজে কৰ্মদক্ষতা আজি হয়তো আমাৰ তিনিচুকীয়া হওক লিডি হওক বহুত মাটি এনেই পৰি আছে নিজৰ দেউতাকৰ মাটি আছে কিন্তু সিহঁতে যদি মোৰ দৰে এনেকুৱা বেছি নহয় 4 বিঘামান মাটিও যদি অলপ এনেকৈ বেনাৰ চেনাৰ লগাই যদি এনেকৈ চব্জি খেতিত অলপ অৰ্গেনিক বা গোবৰ ইউজ কৰি যদি কৰে অৰ্গেনিক ক'ব গ'লে চৰকাৰৰ পৰা পূৰা সুবিধা পায় যদি ল'ব খোজে চৰকাৰে দিয়ে আৰু ঘৰত বহি থাকিলে সিহঁতে নাপাব সেইকাৰণে নিজে অলপ চেষ্টা কৰক নিজে কৰক লোকৰ ওপৰত গৈ পৰনিৰ্ভৰশীল নোহোৱাতকৈ নিজে স্বাৱলম্বী হ'ব পাৰে যদি নিজে অলপ চেষ্টা কৰি কাম কৰে মানে মই নিজে যিহেতু উন্নত লোককো উন্নত হ'বৰ কাৰণে মই আহ্বান কৰিছোঁ আমি প্ৰত্যক্ষ কৰিছোঁ যে তাত সঁচাকৈ সম্পূৰ্ণ অৰ্গেনিক যিটো সাৰ সেই সাৰহে তেওঁ ব্যৱহাৰ কৰিছে গতিকে এনেধৰণৰ এজন কৃষক কেৱল মাত্ৰ 5 বিঘা মাটিত খেতি কৰি তেওঁ নিজে চলাৰ লগতে বছৰটোত এটা ভাল ইনকাম কৰাৰ লগতে তেওঁৰ ওচৰ চুবুৰীয়া প্ৰায় 3-4টা পৰিয়াল তেওঁৰ ওপৰত নিৰ্ভৰশীল হৈ চলি আছে অৰ্থাৎ তেওঁ নিজে সংস্থাপন লোৱাৰ লগে লগে তেওঁ তেনেধৰণে 3-4টা পৰিয়ালক সংস্থাপন দিছে তাৰ উপৰিও গাঁৱৰ বিভিন্নজনে তেওঁৰ ওচৰলৈ আহি সপ্তাহত 2-3 দিন হ'লেও তেওঁলোকে ইয়াত আহি কাম কৰেহি আৰু তেনেধৰণে তেওঁলোকো চলি আছে গতিকে মই এই কৃষকজনৰ দৰে আমাৰ অসমৰ যুৱক যুৱতীসকলেও যাতে নিচেই কম মাটিতে কেনেকৈ বিশেষ ধৰণৰ খেতি কৰি লাভৱান হ'ব পাৰি নিজে আত্মসংস্থাপন লাভ কৰিব পাৰি তাৰ নিদৰ্শন ল'ব বুলি মই আশা কৰোঁ আৰু মই আশা কৰিম যে বিলায়ত হুছেইনে যদি কোনো যুৱক বা যুৱতীয়ে এনেধৰণৰ কৃষি কৰ্ম কৰি আগবাঢ়ি যাব বিচাৰে নিশ্চয় এওঁৰ ওচৰলৈ আহি এওঁৰ ঘৰটো হ'ল লিডুৰ আমাৰ বৰুৱাঘাট বুলি কয় লিডু চহৰৰ পৰা কেৱল মাত্ৰ 2 কিলোমিটাৰ নিলগৰ বৰুৱাঘাটলৈ আহি তেওঁৰ পৰা এই কথাখিনি শিকি বুজি লৈ কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ আৰু বিলায়ত হুছেইনলৈ মোৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ